নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সুপ্ৰিম কোৰ্টৰ পৰা এখন অৰ্ডাৰ ওলাইছিলে। সেইখন অৰ্ডাৰ আছিল যে শিক্ষকক ইন সাৰ্ভিস টিচাৰসকলক টেট দিব লাগিব, 2 বছৰৰ ভিতৰত টেট পাছ কৰিব লাগিব, নহলে তেওঁলোকক ৰিটায়াৰমেণ্টৰ কাৰণে ৰেডি হৈ থকাৰ কাৰণে কৈছে। তো হেইটোৰ ক্ষেত্ৰত এতিয়া আৰু নতুন এখন ভিডিঅ' মই বনাই আছোঁ। আৰু সেইখন ভিডিঅ'ত নতুন খবৰ কি, অসমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ শিক্ষক সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আহক এইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰোঁ। শিক্ষকক টেটৰ আওতালৈ অনাৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। এতিয়া পুনৰ বিবেচনাৰ বাবে দাখিল কৰিব আবেদন, আৰু নহলে তীব্ৰ আন্দোলনৰো হুংকাৰ। 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰাথমিক শিক্ষকে। তো কি হৈছিল যে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি বাহাল ৰাখিবলৈ টেট বাধ্যতামূলক কৰাৰ লগতে 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত সকলো শিক্ষক উত্তীৰ্ণ হ'ব লাগিব। উচ্চতম ন্যায়ালয়ে এই বুলি প্ৰদান কৰা ৰায়ে প্ৰাথমিক শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ এই ৰায় পুনৰ বিবেচনাৰ বাবে আবেদন দাখিল কৰাৰ লগতে অহা 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, আইনমন্ত্ৰী আৰু ৰাজ্যৰ সকলো সাংসদৰ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। দেশৰ আন প্ৰান্তৰ লগত 19 ছেপ্টেম্বৰত লাখ লাখ শিক্ষকৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি জিলা সমিতিসমূহৰ জৰিয়তে সন্মিলনীয়ে স্মাৰক পত্ৰ প্ৰদান কৰিব। সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে এক বিবৃতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সদৰি কৰিছে। তদুপৰি এই সমগ্ৰ বিষয়টোক লৈ অচিৰেই দেশব্যাপী তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও তেওঁ সদৰি কৰিছে। ইপিনে একেটা বিবৃতিতে প্ৰধান সম্পাদক গোস্বামীয়ে কয় যে NCT নিৰ্দেশনা অনুযায়ী 2011ৰ পাছত শিক্ষকৰ পদৰ নিযুক্তি হ'বৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। এই বিধি 2011 বৰ্ষৰ পূৰ্বে নিযুক্তি আৰু নিযুক্তি প্ৰক্ৰিয়া চলি থকা শিক্ষকৰ বাবে প্ৰযোজ্য নাছিল, কিন্তু উচ্চতম ন্যায়ালয়ে সকলোৰে বাবে প্ৰযোজ্য কৰি টেট উত্তীৰ্ণ নহলে বাধ্যতামূলক অৱসৰৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে। আদালতে কেৱল 5 বছৰতকৈ কম কাৰ্যকাল থকা শিক্ষকৰ বাবে টেট বাধ্যতামূলক কৰা নাই যদিও পদোন্নতিৰ বাবে টেটৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছে। পূৰ্বতে পদোন্নতি লাভ কৰা শিক্ষকে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক ৰূপে আদেশ দিছে। প্ৰতিটো সময়ৰে নিযুক্তি বিধি পৃথক আৰু সেই অনুসৰি শিক্ষক নিযুক্তি হৈ আহিছে। আগলৈও নিশ্চয় নিযুক্তি বিধিৰ সালসলনি ঘটিব। ইয়াৰ পৰিৱৰ্তে নতুন বিধি আহিলে পুৰণি বিধিৰ বৈধতা নোহোৱা নজিৰ সৃষ্টি কৰা। উচ্চতম ন্যায়ালয়ৰ এই ৰায় অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই বৃহত্তৰ শিক্ষক সমাজৰ প্ৰতি অন্যায় ৰূপে জ্ঞান কৰি উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ লগতে শিক্ষা অধিকাৰ আইনৰ সংশোধনীত থকা অস্পষ্টতা দূৰ কৰাৰ বাবেও গোচৰ ৰুজু কৰিব বুলি গোস্বামীয়ে প্ৰকাশ